পঞ্চায়ত সভাপতি নিৰ্বাচনৰ ভোটদানক লৈ উত্তপ্ত পৰিস্থিতি। চক্ৰ বিষয়াক ঘেৰাও। দৰং জিলাৰ দলগাঁও বিধানসভা সমষ্টিৰ বালিগাঁও গাঁও পঞ্চায়তৰ সভাপতি নিৰ্বাচনৰ ভোটদানক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। উল্লেখ্য যে এবাৰ পঞ্চায়ত নিৰ্বাচনত নতুন নিয়ম অনুসৰি পঞ্চায়তৰ সভাপতি নিৰ্বাচন বিজয়ী ৱাৰ্ড সদস্যসকলে কৰিব আৰু এই নিয়মৰ মাজেৰে শনিবাৰে বালিগাঁও পঞ্চায়তৰ সভাপতি নিৰ্বাচনৰ ক্ষেত্ৰত ৱাৰ্ড সদস্যসকলে ভোটদান সাব্যস্ত কৰাৰ পিছতে পৰিস্থিতি উত্তপ্ত হৈ পৰে। কংগ্ৰেছ সমৰ্থিত নিৰ্দলীয় 4গৰাকী ৱাৰ্ড সদস্য দলগাঁও ৰাজহ চক্ৰ বিষয়াক ঘেৰাও কৰি আক্ৰমণ কৰিবলৈ চেষ্টা কৰে একাংশ লোকে। গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে ভোটদান কৰি পঞ্চায়ত সভাপতি নিৰ্বাচন কৰাৰ পিছত পৰাস্ত কংগ্ৰেছ সমৰ্থিত নিৰ্দলীয় 4 ৱাৰ্ড সদস্যই নিজৰ সমৰ্থকক লৈ প্ৰতিবাদ কৰে। লক্ষণীয় যে AIUDF সমৰ্থিত নিৰ্দলীয় 4গৰাকী ৱাৰ্ড সদস্যৰ লগত কংগ্ৰেছ সমৰ্থিত নিৰ্দলীয় 2 ৱাৰ্ড সদস্যই প্ৰথমে AIUDF সমৰ্থিত সভাপতিৰ পক্ষে ভোটদান কৰিছিল। পিছত কংগ্ৰেছ সমৰ্থিত নিৰ্দলীয় ৱাৰ্ড সদস্যসকলে পুনৰ ভোটদান কৰাৰ বাবে দাবী জনাই ৰাজহ চক্ৰ বিষয়াক পৰাজিত কংগ্ৰেছ দলৰ সমৰ্থিত লোকে ঘেৰাও কৰি পৰিস্থিতি উত্তপ্ত কৰি তোলে। ইপিনে ঘটনাটো কেন্দ্ৰ কৰি যি অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হ'ল তাক লৈ নৱনিৰ্বাচিত সভাপতিজনে দুখ প্ৰকাশ কৰিছে। ইপিনে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষী বাহিনী মোতায়েন কৰে প্ৰশাসনে। আজি বেছিমাৰী জিপি আৰু আপোনাৰ বালিগাঁও জিপিৰ শপত গ্ৰহণ আছিলে। প্ৰথম শপত গ্ৰহণতে আপোনাৰ আমাৰ দুইজন বেছিমাৰী জিপিৰ কেণ্ডিডেট যিজন আমাৰ আছিলে উমৰ আলী, তেখেত আমাৰ দলৰ পৰা কৰিছিলোঁ, ছাপোৰ্ট কৰিছিলোঁ। তেখেতে 8টা ভোট পাই জিকিছে। ভাইচ প্ৰেচিডেণ্ট আপোনাৰ বিনা প্ৰতিনিধি জিকিছে। আৰু বালিগাঁও জিপিত আপোনাৰ 6টা ভোট পাইছে। বালিগাঁও জিপিৰ প্ৰেচিডেণ্ট আছিল আমাৰ ৰাহুলে 6টা ভোট পাইছে আৰু ভাইচ প্ৰেচিডেণ্টো 6টা ভোট পাইছে। জিকাৰ পিছত আজি আপোনালোকে জানেই যে অনৈতিক কামবিলাক হৈ থাকে, মেম্বাৰ ইফাল বেচা কিনা হৈ আছে। গতিকে যিয়ে হওক এতিয়া নিৰ্দলীয় মঞ্চ যিহেতুকে নিৰ্দলীয় ভোট দিছে, কোনে জিকিছে কোনে হাৰিছে বেলেগ কথা। আমিও এই নিৰ্বাচনত আপোনাৰ 3খন জিলা পৰিষদ আমাৰ হাৰিছে। আমি এটা কোনো ধৰণৰ কোনো নৈতিক দায়িত্ব স্বীকাৰ কৰি আমি নিজে মানি লৈছিলোঁ। কিন্তু তেখেতসকলে আজি বালিগাঁও জিপি হাৰাৰ পিছত যিটো আপোনাৰ কাৰুকাৰ্য কৰিলে, মহিলা মানুহ লগাই দি কিনে আপোনাক মানে এটাক কৰা, মহিলা মানুহক লগাই দি কিনে আপোনাক এই অথৰাইজড অফিচাৰক মানে এই আক্ৰমণ কৰাৰ নিচিনা কৰিছে, গাড়ী কৰিছে, ইভেন মহিলা পুলিচৰ গাত হাত দিছে। কংগ্ৰেছৰ মাত্ৰ 3জন জিলা পৰিষদত আপোনাৰ দলগাঁও সমষ্টিত জিকি যি উৎপাত আৰম্ভ কৰিছে, এইটো কিন্তু আপোনাৰ মানে গ্ৰহণযোগ্য হোৱা নাই। এইটো ভাল কথা হোৱা নাই, বেয়া কথা। গণতন্ত্ৰত হাৰা জিকা থাকেই। আপোনালোকে হাৰিলেই নিজকে ইমান উগ্ৰপন্থীৰ নিচিনা কামবিলাক কৰাটো ভাল হোৱা নাই। আমিও জিলা পৰিষদ হাৰিছোঁ, কিন্তু আমি কোনো ৰিয়েকশ্যন কৰা নাছিলোঁ। আজি আপোনালোকে পঞ্চায়তত হাৰিছে, সেইকাৰণে ইমান মানে হ'ব নালাগিছিলে। গতিকে ৰাইজে ৰজা, গতিকে গণতন্ত্ৰত আপোনালোকে মানি ল'ব লাগিব। মাত্ৰ এই দুখন নহয়, দলগাঁও সমষ্টিৰ আমি যেতিয়া ইলেকশ্যন হৈছিলে তেতিয়া কৈছিলোঁ যে আমাৰ ৱাৰ্ড মেম্বাৰ মেক্সিমাম জিকিছে, মেক্সিমাম পঞ্চায়ত আমাৰ দখলত থাকিব। আপোনালোকে হৰ্চ ট্ৰেডিং কৰাৰ কাৰণে মেম্বাৰ লৈ আমাৰ মেম্বাৰ লৈ কিনে আপোনালোকে শ্বিলঙলৈ গুচি গৈছে, দিল্লীলৈ গৈছে। তেখেতসকলে আহিছে যে ভোট মাৰি আছে আমাক। আমিয়ে ভোট দি জিকাইছিলোঁ, ৰাইজে ভোট দি জিকাইছিলে। গতিকে আপোনালোকে পইচাৰ বিনিময়ত কংগ্ৰেছৰ গুণ্ডাৰাজ কংগ্ৰেছে ভাবি আছে সেই আগৰ দিনৰ নিচিনা গুণ্ডাৰাজ তেখেতে চলাব, এইটো ভাল কথা হোৱা নাই। গতিকে মই আহ্বান কৰিম যে আজি যিটো ঘটনা ঘটিছে নিন্দনীয়, এইটো হ'ব নালাগিছিলে। কংগ্ৰেছে ইয়াতে হাৰি কিনে উৎপাত কৰিব নালাগিছিলে। আমাৰ অথৰাইজড অফিচাৰৰ ওপৰত মানে আপোনাৰ আক্ৰমণ কৰাৰ নিচিনা কৰিছিলে, ৰিকাউণ্টিং কৰিছিলে। তেখেতৰ ৰিকাউণ্টিঙতো হাৰিছে। তাৰপিছত আকৌ কি কৰিব লগা আছিল? তেখেতসকলে বিচাৰি আছিলে অ'পেন ভোট হ'ব লাগে। ভোট কোনোবা দিন অ'পেন হয় নেকি? ভোট আপোনাৰ চিক্ৰেটে হ'ব। চিক্ৰেট ভোটটো কংগ্ৰেছে নামানে, অ'পেন ভোট হ'ব লাগে। গতিকে এয়া হৈছে মানে গণতন্ত্ৰৰ পৰিপন্থী। গতিকে মই এইটো ধিক্কাৰ জনাইছোঁ। আৰু অসম চৰকাৰক মই এটা আহ্বান ৰাখিছোঁ যে আপোনালোকৰ এই আজি যিটো ঘটনা ঘটিলে, গতিকে এই ক্ষেত্ৰত আপোনালোকে চোকা দৃষ্টি ৰাখিব লাগিব। কংগ্ৰেছৰ উৎপাত মানে দলগত বাঢ়িছে। গতিকে নিশ্চিতভাৱে মানে প্ৰশাসনে মানে ইয়াত এটা ষ্টেপ ল'ব লাগে। চাওক, টোটাল পঞ্চায়ত হ'ল আপোনাৰ 29খন, তাৰে অলৰেডি 2-3খন মানে বিজেপি পাই আছে। কংগ্ৰেছৰ পাব কেইখন পায়, আমিও কেইখন পায় এতিয়ালৈকে আমি ক'ব নোৱাৰোঁ। এতিয়া ৰাইজৰ ওপৰত নিৰ্ভৰ কৰিব, মেম্বাৰসকলৰ ওপৰত নিৰ্ভৰ কৰিব। কিন্তু মোৰ আস্থা আৰু বিশ্বাস আছে যে দলগাঁও সমষ্টিৰ যি আপোনাৰ ৱাৰ্ড মেম্বাৰ জিকিছে প্ৰত্যেকটা জিপিৰে, তেখেতসকলে উন্নয়নৰ স্বাৰ্থত এজন বিধায়কৰ প্ৰয়োজন আছে। গতিকে তেখেতসকলে আপোনাৰ নিশ্চিতভাৱে যাতে মোৰ লগত থাকিব, মোৰ লগত সহায় কৰিব। বডি গঠন কৰাৰ ক্ষেত্ৰত তেখেতসকলে মোৰ লগত আছে। ধন্যবাদ আমাৰ সাংবাদিক বন্ধুসকল। লগতে মই ধন্যবাদ দিছোঁ আজি যি 6টা ভোট দি মোক জয়যুক্ত কৰিলে সেই মেম্বাৰখিনিক। মোৰ নাম ৰাহুল আমিন, মই পঞ্চায়ত বালিগাঁও গাঁও পঞ্চায়ত। আজি ইয়াতে গণতান্ত্ৰিক পদ্ধতিত যিটো ভোট হ'ব লাগে সেইটো ভোট হ'ল।
আৰু গণতান্ত্ৰিক পদ্ধতি যেনেকৈ ভোট হ'ব লাগে সেইমতে ভোট হৈছে সাৰ্কুল অফিচাৰ আছিল আমাৰ ইয়াতে এয়া আমাৰ সন্মুখতে বেলট বনাই আমাৰ সন্মুখতে বাকচত পেলাই কিনি আমাৰ সন্মুখতে কাউণ্টিং কৰাত আমি 6টা হওঁ সিহঁতে 4টা হয় হোৱাৰ পিছত এতিয়া ডিক্লাৰেশ্যন দিয়াৰ পিছত সাৰ্কুল অফিচাৰে প্ৰস্তাৱ ক্লিয়াৰ কৰাৰ পিছত যাবলৈ ধৰোঁতেই সাৰ্কুল অফিচাৰত ৰাস্তাত আগুচি ধৰি তেখেতক অসন্মানী কৰে আৰু তেখেতক গাত হাত দিবলৈ জোৰ জুলুম কৰে আৰু এইটোৰ কাৰণে আমি খুবেই দুখিত যে আমাৰ সাৰ্কুল অফিচাৰজনক এনেকুৱা কাম কৰিছে সেইটো মই বেয়া পাইছোঁ এইটো এই যিবিলাক মেম্বাৰ হাৰিল সিহঁতৰে মানুহ আছে সিহঁতৰ মানুহ কৰিছে আক্ৰমণ কৰিছে সাৰ্কুল অফিচাৰৰ ওপৰত আছে অফিচতেই আছে সাৰ্কুল অফিচাৰক আবদ্ধ কৰি ৰাখিছে ৰাইজে মানে এই সিহঁতৰ 6জন মেম্বাৰ বুলি আছে 6জন নহয় সিহঁতৰ ভিতৰত মোৰ 2টা ভোট আছিল 3টা আছিল মই 2টা পাইছোঁ এটাই মোক বেইমানি কৰিছে মোক ভোট দিয়া নাই এতিয়া কথা হ'লে সিহঁতে মোক ভোট দি আকৌ যাই সাৰ্কুল অফিচাৰক ধৰিছে যে আমি ভোট 6টা দিছোঁ কেনেকৈ ইয়াত হেৰি হ'ল হয় হয় আজি বালিগাঁও গাঁও পঞ্চায়তত আমাৰ শপত গ্ৰহণ অনুষ্ঠান আছিলে লগতে নতুন বডি আমাৰ গঠনৰ কাৰ্যসূচী আছিলে চ' তাতে সভাপতি আৰু উপসভাপতি পদৰ কাৰণে কণ্টেষ্ট হয় যাৰ কাৰণে আমি বেলটৰ জৰিয়তে নিৰ্বাচন প্ৰক্ৰিয়া এটা কৰিছিলোঁ সকলো ঠিকেই গৈ আছিলে যেতিয়া নিৰ্বাচন শেষ হ'ল যেতিয়া আমি প্ৰেচিডেণ্ট আৰু ভাইচ প্ৰেচিডেণ্ট আমি ইলেকশ্যন কৰিলোঁ তাৰপিছত তেওঁলোক যিসকল বিজিত প্ৰাৰ্থী আছিলে তেওঁলোক অলপ কমপ্লেইন কৰি পেলাই অলপ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে গতিকে তেওঁলোকৰ যদি কিবা অভিযোগ আছে তেওঁলোকে নিশ্চিতভাৱে ওপৰৰ মহলত যাব পাৰে উৰ্ধত মহলত সেইখিনিয়ে কথা নাই আক্ৰমণ কৰা নাই তেওঁলোকে অভিযোগ কৰি আছে কিন্তু আক্ৰমণ কৰা নাই সভাপতি হিচাপে বৰ্তমান ৰাহুল আমিন দলগাঁৱৰ পৰা মনোবেন্দ্ৰ শইকীয়াৰ ৰিপৰ্ট অসম টাইম